हेलो एवरीवन पुनर्बार स्वागतम जनाइছো एसके एडुकेशन चैनल प्लेटफर्म टुলৈ आशा करू সকলোৱে পঢ়া-শুনা কৰি আছে যেহেতু আমাৰ কাৰণে পৰীক্ষালৈ বেছি দিন নাই গতিকে আমি এতিয়া আসামিস যেহেতু লেসন 11 অৰণ্য যাত্ৰা তাৰ আজি কিছুমান ইম্পৰ্টেন্স কোৱেশ্চন লৈ আনিছো আৰু আনসাৰ খহ মই ভাবো আপোনালোকে যদি এইটো ভিডিওটো সম্পূৰ্ণকৈ চাই ইয়াৰ পৰাই আপোনালোকে যেটো এই পাঠৰ পৰা নম্বৰ আহিব সেইটো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু बहुत किटा क्वेश्चन थकार पिछतो यार পৰা মই আপোনালোকৰ কাৰণে অকল কিতাপখন অধ্যয়ন কৰি আনসাৰটো খৰু কৰি ছুটিকে দিবলৈ আপোনালোকক যত্ন কৰিছো যেটো ভেৰি ইম্পৰ্টেন্ট হয় আপোনালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আহক ভিডিওটো আমি আৰম্ভ নকৰো আৰু মই এটা পঢ়ি আপোনালোকক শুনাই দিম আপোনালোকে এবাৰ যদি শুনে তথাপিও আপোনালোকে মনত ৰাখিব পাৰিব এটা যে क्वेश्चन नंबर 1 দিয়া হৈছে সেলফ সার্ভিস মানে কি সেলফ সার্ভিস হল এক ব্যৱস্থা যি সাধাৰণতে হোটেল বা ৰেষ্টুৰেণ্টত দেখিবলৈ পোৱা যায় এই ব্যৱস্থাত গ্ৰাহকসকলে নিজেই নিজৰ খোৱা বস্তু ল'ব লাগে আৰু খোৱাৰ শেষত কাহি বাতি নিৰ্দিষ্ট থৈ আহিব লাগে क्वेश्चन नंबर 2 प्रकृतिर कोनबुर सुंदर नियमे पाहिक आकृष्ट करे प्रकृतिर प्रतिजोपा गछर रंग भिन्न पातर आकार भिन्न तामूल गछर काखते थका आम गछजोपार চেহেৰাৰ মিল নাই দুজোপা বিভিন্ন ধৰণৰ গছ যদিও উছৰা উছৰিকৈ মিলা পেটিৰে থাকে আকৌ কল গছজোপা কাখতে থাকে নেমু গছজোপা নেমুৰ কাইতে কল গছজোপা কেতিয়াও বিন্ধিবলৈ না যায় प्रकृतिर এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰে পাহিক আকৃষ্ট কৰে বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে ধুনিয়াকৈ এইটো চাই যাব কাজিৰঙা ভ্ৰমণলৈ গৈ খুৱা মেজত হেঁচা ঠেলা নহবলৈ পাহি হতে কি ব্যৱস্থা হাতত লৈছিল কাজিৰঙা ভ্ৰমণলৈ গৈ খুৱা মেজত ছাত্ৰ ছাত্ৰীসকলক হেঁচা ঠেলা কৰা দেখি পাহি আৰু তাইৰ বান্ধৱী বিধি খায় ছাত্ৰ ছাত্ৰীসকলক শাৰী পাতিবলৈ সহায় কৰিলে এই কামত সহায় কৰিবলৈ অৰ্পণ আৰু খৌমাৰু আগবাঢ়ি আহিল তে 4 নম্বৰ क्वेश्चनটো হৈছে শিক্ষক তপন বৰুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কি কৈছিল অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই ছাত্ৰ ছাত্ৰীসকলক কৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত কিন্তু তোমালোকক কেৱল গড় চাবলৈকে আমি লৈ অহা নাই তোমালোকে অৰণ্যৰ গছ-গছনি লতা তৃণ সকলোবোৰ ভালদৰে চাবা আমাৰ পৃথিৱীখনত কোনো বস্তু এনে সৃষ্টি হোৱা নাই क्वेश्चन नंबर 5 কাজিৰঙালৈ যাবলৈ উলাওতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল ভেৰি ইম্পৰ্টেন্ট কাজিৰঙালৈ যাবলৈ উলাওতে পাহি আৰু পলক মাক দেউতাকে কিছু উপদেশ দিছিল দেউতাকে কৈছিল শিক্ষকৰ লগ নেৰিবা যি কথা কয় সেইমতে চলিবা মাকে কৈছিল তেওঁলোকে পৃথিৱীৰ ভিতৰতে শস্য আৰু থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা অৰণ্যৰ পৰা শিকিব লগা বহুত কথা আছে যিমান পাৰা শিকিবা আৰু নিজৰ লগতে নিজৰ বয় বস্তুবোৰ সম্ভালিবা লাষ্ট ওয়ান 6 নম্বৰ ভেৰি ইম্পৰ্টেন্ট পলহতৰ নাও দুৰ্ঘটনা হোৱাৰ দিনা সন্ধিয়া আন ছাত্ৰ ছাত্ৰীসকলক লৈ শিক্ষয়িত্ৰীসকলক ক'ত ফুৰিবলৈ গৈছিল পলহতৰ নাও দুৰ্ঘটনা হোৱাৰ দিনা সন্ধিয়া আন ছাত্ৰ ছাত্ৰীসকলক লৈ শিক্ষয়িত্ৰীসকল কাখৰ এখন গাঁৱলৈ ফুৰিবলৈ গৈছিল কি ধুনীয়া গাঁওখনত সকলোৱে মিলি জলপান খাইছিল বিহু নাচ নাচিছিল আৰু যথেষ্ট ফূৰ্তি কৰিছিল এয়া আছিল তেওঁলোকৰ সমাপ্তি গতিকে আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে আৰু এনে ধৰণৰ ভিডিওখিনি পাবলৈ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি থওক যাতে আপোনালোকৰ ওচৰত শীঘ্ৰে ভিডিওখিনি গৈ পায় আৰু আপোনালোকে যাতে পায় কাৰণ বেছি দিন নাই পৰীক্ষালৈ আৰু যদি কিবা আপোনালোকক লাগে কমেন্টত মোক জনাব নিশ্চয় দিবলৈ আপোনালোক চেষ্টা কৰিম গতিকে ভিডিওটো ধুনিয়াকৈ আপোনালোকে সকলোকে চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছো আকৌ আমি লগ পাম পুনৰ এটি নতুন ভিডিওৰ লগত তেতিয়ালৈকে সকলোৱে ভালে থাকক আৰু পঢ়া-শুনা নিজৰ ধুনিয়াকৈ চলাই থাকক